প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ জটিল সংখ্যাৰ অন্তিম অনুশীলনী 2.5 সমাধান আগবঢ়াবলৈ গৈ আছোঁ। এইকণে তোমালোকক এটা মই কথা জনাওঁ যে মই তোমালোকৰ কাৰণে এটা প্ৰশ্ন ৰাখিছিলোঁ বা এটা শিতান ৰাখিছিলোঁ, ইউৰ কুৱেশ্যন মাই এনচাৰ, আৰু তাৰ যথেষ্ট সংখ্যক সমাধান উচ্চ গণিতৰ লগতে সাধাৰণ গণিতৰো দিয়া হৈছিলে। আৰু সেই শিতানটো অলপ দিনৰ কাৰণে মই তোমালোকৰ কাৰণে বন ৰাখিছোঁ বুলি এটা ভিডিঅ'ত মই তোমালোকক দিছিলোঁ। হয়তো তোমালোকে সকলোৱে ভিডিঅ'বোৰ চাগে একাদিক্ৰমে চোৱা নাই কাৰণে হয়তো কথাবিলাক মোক এতিয়াও বহুতে প্ৰশ্ন সুধি আছে, ছাৰ মোৰ প্ৰশ্নটো দিয়া নাই, আপোনাক বেয়া পাইছোঁ। তোমালোকে বেয়া পাব নালাগে। আচলতে কি, সেই কথাটো মই আগতীয়াকৈ আজি এমাহমানৰ আগতেই জনাইছিলোঁ। মানে মই আজি কৰাৰ পৰা এমাহমানৰ আগতে কথা কৈছোঁ, গতিকে জনাইছিলোঁ। তোমালোকে ভিডিঅ'খিনি নোচোৱাৰ কাৰণে গম পোৱা নাই। কাৰণ কথাটো হ'ল কি, আমি এতিয়া গোটেই অনুশীলনীবিলাক চিৰিয়েলি তাৰমানে একাদিক্ৰমে শেষ কৰি লওঁ। শেষ কৰাৰ পিছত আকৌ এনেকুৱা ধৰণৰ তোমালোকৰ কাৰণে ইউৰ কুৱেশ্যন মাই এনচাৰ শিতানটো আকৌ পুনৰ খুলিম। কিয়নো কাৰণ তোমালোকৰ মনত বহুত প্ৰশ্ন তেনেকুৱা থাকিব পাৰে বা বিভিন্ন ধৰক টেষ্ট পেপাৰ বা অন্যান্যৰ পৰা পোৱা প্ৰশ্ন সেইবোৰ থাকে, তোমালোকৰ ঘৰত ছল্ভ কৰিব নোৱাৰা। ধৰা মোৰ জৰিয়তে যদি তোমালোকে উপকৃত হোৱা, মোৰ হয়তো ভাল লাগিব আৰু মোক কৰি দিও ভাল লাগিব। এতিয়া তোমালোকে দেখা পাইছোঁ যে তোমালোকে মোক বিভিন্ন কুৱেশ্যন কৰি আছে, ছাৰ আপোনাক বেয়া পাইছোঁ, মোৰ প্ৰশ্নটো কৰি দিয়া নাই। সেইটো তোমালোকে ভাবিব নালাগে, কাৰণ মই যদি এজনক দি দিওঁ নহয়, আকৌ এই শিতানটো কৰিবৰ কাৰণে আকৌ কুৱেশ্যন আহি যাব। আহি যোৱাৰ লগে লগে মই যিটো মানে কাম ধৰা কৰি আছোঁ, সেই কামটোত আকৌ ব্যাঘাত জন্মিব। গতিকে মই যিহেতু পেছাত এজন শিক্ষক, গতিকে মই যদিও এতিয়া শিক্ষক ঘৰতে আছোঁ, তথাপিতো ধৰা বিদ্যালয়ৰ অনলাইন ক্লাছবোৰ কৰি থাকিব লগা হৈছে। তাৰ মাজতে সুৰুঙাই উলিয়াই তোমালোকৰ এই প্ৰশ্নৰ সমাধানো দিব লগা হৈছে। গতিকে এতিয়া মই অনুশীলনীহে আৰম্ভ কৰিম। অনুশীলনী হোৱাৰ পিছত আকৌ তোমালোকৰ এই যিটো শিতান মই পুনৰ ঘূৰি যাম। এতিয়া তেনেহ'লে মই কি কৰোঁ, এতিয়া মই 2.5 অনুশীলনী আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকৰ 2.5 যিটো অনুশীলনী আছে, 1 নম্বৰত আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰা। ঠিক আছে, এতিয়া মই অংক আৰম্ভ কৰিছোঁ। 1ত তোমালোকৰ 3টা আছে, তোমালোকে চাই যাবা। অংকবোৰ বৰ টান নহয়, সহজ অংক। 1ত কি আছে, 1ৰ তোমাৰ এইটোত আছে x² - 4 + 4 = 0। তোমালোকে জানা উৎপাদক বিশ্লেষণৰ এনেকৈ যদি দুটা পদ থাকে, আমি সাধাৰণতে এই সূত্ৰটোকে নিবলৈ লাগে, এইটো ফৰ্মলৈ নিব লাগিব, তেতিয়াহে তোমালোকে অংক পাৰিবা। সেইকাৰণে তুমি এটা কাম কৰা, x² - -4 এনেকৈ লিখাচোন, তেতিয়া তোমাৰ সুবিধা হ'ব। মাইনাছে +4 হ'ব। তাৰপিছত তুমি কি কৰিবা জানা, -4 মানে তোমালোকে এটা কথা জানিবা, 2y² দেই। এইবিলাক কৰোঁতে তোমালোকে গম পাইছা, 2 মানে 4 হ'ব, i² -4, গতিকে তুমি কি লিখিব লাগিব, 2y² = 0। গতিকে এইটো ফেক্টৰাইজ কৰিলে কিমান হ'ব, বা উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব, আফটাৰ ফেক্টৰাইজেশ্যন ইউ উইল বি গেটিং দিছ, নহয়নে বাৰু? দুটা ফেক্টৰৰ প্ৰডাক্টটো কি হৈছে, 0 হৈছে, মানে দুটা ফেক্টৰৰ মানে উৎপাদকৰ গুণফল 0। এতিয়া কি হ'ব তোমালোকে, আইদাৰ x + 2y = 0 অৰ x - 2y = 0, x = -2y আৰু x = +2y। এতিয়া তোমালোকে আনচাৰবিলাক লিখি দিবা, আৰু আনচাৰ তোমালোকে কি পালা, -2y, +2y। এইটোৱে দুটাই হ'ল তোমালোকৰ উত্তৰ। আৰু বহুতে এনেকৈও কৰে, চোৱা, অৰ বুলি মই কাষতে কৰি দিছোঁ, কাৰণ কৰা নিয়ম আৰু থাকিব পাৰে। x² + 4 = 0। এইটো কিন্তু তোমালোকৰ উৎপাদক বিশ্লেষণ নহয়। আকৌ এনেই যদি কয় বোলে পৰীক্ষাত বোলে সমাধান কৰা, তেতিয়া তুমি এই ধৰণে কৰিব পাৰা, কিন্তু উৎপাদক বিশ্লেষণ বুলি ক'লে এইটো নিয়ম নহয় আকৌ। সেইকাৰণে সেই কথাটোও কৈ থ'লোঁ আকৌ মই দেই। তোমালোকৰ তেতিয়া x² = কি হ'ব, -4, x = কিমান হ'ব, ±√4, আৰু +-4ৰ √2 আৰু মাইনাছ ইনটোৰ কাৰণে কি হ'ব ন, i। ইয়াতো তোমালোকৰ উত্তৰটো পাই গ'লা, কিন্তু দিছ ইজ নট দ্য মেথড অফ ফেক্টৰাইজেশ্যন। এইটো কিন্তু উৎপাদক বিশ্লেষণ পদ্ধতি নহয়। যদি কয় জাষ্ট ফেক্টৰাইজ বুলি কয়, তেতিয়া এইটো হ'ব উৎপাদক বিশ্লেষণ। আৰু যদি কয় জাষ্ট ছল্ভ ইট, সমাধান কৰা, তেতিয়া এইটো কৰিবা। মই এইটো লগত দেখাইছোঁহে দেই। এতিয়া তেনেহ'লে মই ইয়াৰে B2 কৰোঁ, ৰৈ নাথাকোঁ, লগে লগে B2 কৰি দিছোঁ। এইবোৰ সহজ অংক, মাত্ৰ তোমালোকে ফৰ্মেটটো জানিব লাগিব যে a² - b², দুটা ৰাশিহে আছে, আৰু দুটা ৰাশি থাকিলে সদায় a² - b² সূত্ৰটোৱেই হয়। এইটো তোমাৰ হ'ব 9x² + 16 = 0। উৎপাদক বিশ্লেষণৰ কথা কৈছে, 28x², এইটো তুমি কি হ'ব,
4i স্কোয়াৰ নিজে বুজি পাইছা চাগে 4 × 16 i স্কোয়াৰ মানে হ'ল মাইনাছ চিন্তা আহিব মাইনাছ চিন্তা আহিলে আগৰ মাইনাছৰ লগত লগ লাগি কি হ'ব প্লাছ হৈ যাব গতিকে মই একেবাৰতে সজাই দিছোঁ আৰু তোমালোকৰ কাৰণে গতিকে এবাৰ কি হ'ব মাইনাছত হ'ব এবাৰ তোমালোকৰ প্লাছত হ'ব এইটো গম পাইছা উৎপাদক বিশ্লেষণত সদায় কি হয় a স্কোয়াৰ - b স্কোয়াৰ a + b এবাৰ প্লাছ এবাৰ মাইনাছ এতিয়া i দাৰ বা আমি এনেকৈ লিখিব পাৰোঁ এটা ফেক্টৰ 0 লগত ইকুৱেল কৰিছোঁ অৰ 3x + 4i = আমি 0 লগত ইকুৱেল কৰিছোঁ ইয়াৰ পৰা আমি 3x = কিমান ওলাব -4 আছিল না +4i x টো লাগে গতিকে 4i/3 এইটো এটা আনসাৰ তোমালোকৰ আহি গ'ল আৰু এইটো তোমালোকৰ কি আহিব এইটো -4i বাট নেগেটিভ হ'ব নহয়নে বাৰু -4i/3 দুটা আনসাৰ তোমালোকে পাই গ'লা এই দুইটা আনসাৰ তোমালোকে গম পাই গৈছা তাৰ পিছত আমি C2 কৰিছোঁ C2 তোমালোকৰ একেলগতে কৰি দিছোঁ এটা তোমালোকে চাই থাকিবা C2 তোমালোকৰ একে ধৰণৰে 4x² + 49 = 0 নহয়নে বাৰু এইটো 4x² হ'ল 2x² দি দিয়া এতিয়া একেটাই থাকিব এইটো হ'ব 7i 7ৰ বৰ্গ 49 আৰু i বৰ্গ হ'ল -1 গতিকে ইয়া ব্ৰেকেটৰ ভিতৰত এটা -1 সৃষ্টি হ'ব আৰু আগৰ মাইনাছটো ঘটি লগ লাগি প্লাছ আমি যেনে তেনে মই কৈছোঁ নহয় a স্কোয়াৰ - b স্কোয়াৰলে তোমালোকে সলনি কৰিব লাগিব সেইটোহে উৎপাদক বিশ্লেষণৰ সূত্ৰ দুটা পদ থাকিলে 2x + 7i = 0 i দাৰৰ বুলি লিখি দিলেও পাৰা নহ'লে এনেকৈ ডাইৰেক্ট লিখি পেলাই হ'লেও হ'ব অৰ 2x + 7i = 0 2x = কিমান হ'বগৈ তোমাৰ 2x + 7i x = কিমান 7/2i বা 7i/2 গতিকে এইটো আনসাৰ হৈ গ'ল আৰু এই পিনেও ঠিক তেনেকৈ 2x = -7i আৰু x হ'ব -7/2i এতিয়া দুইটা উত্তৰ পালা তোমালোকে পৰীক্ষাত বা যেতিয়া লিখিবা আনসাৰ বুলি কৈ দুইটা লিখি দিবা আনসাৰ লিখাটো তোমালোকে অভ্যাস কৰিবা বহুত ছাত্ৰ ছাত্ৰী আমি পাওঁ আনসাৰ লিখিবলৈ বৰ টান পায় কয় ছাৰ পৰীক্ষা লিখিমগৈ সেইটো নকৰিবা আনসাৰ লিখা অভ্যাসটো গঢ়ি উঠা আৰু কেতিয়াবা আনসাৰ নিলিখাৰ কাৰণেও কেতিয়াবা নম্বৰ কমাই দিয়ে কিন্তু আমি HLC বহি চেক কৰোঁতে এই কথাটো পাওঁ আনসাৰটো নিলিখাৰ কাৰণেও নম্বৰ কমি যায় দুভাগৰ একেটা তাৰ কাৰণে থোৱা থাকে কেতিয়াবা ইনষ্ট্ৰাকশ্যনটো টাইম টু টাইম সলনি হৈ থাকে গতিকে তোমালোকৰ এই তিনিটা কৰি দিলোঁ এতিয়া মই কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ কুৱেশ্যন 2টোত তোমালোকৰ আছে দুটা কাম কৰিবলৈ দিছে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগে আৰু লগতে সমাধান কৰিব লাগে গতিকে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিহে সমাধান কৰিম তোমালোকে ইয়াতে প্ৰথমতে কি কাম কৰিব লাগিব চোৱা মানে মূলবিলাক কেনেকুৱা ওলাব সেই কথাটো কৈছে আৰু a = 2 a মানে বুজি পাইছা নহয় x² মুখৰ আগৰটো b মানে হ'ব তোমাৰ -4 xৰ সহগটো আৰু c মানে হ'ল 3 এটা তোমালোকে নিৰ্দেশক বিবেচিকা যেতিয়া প্ৰকৃতি নিৰ্ণয় কৰিবলৈ কয় সদায় তোমালোকে কি উলিয়াব লাগিব নিৰ্দেশক বা বিবেচিকা এটো d বুলি কয় নহয়নে বাৰু d = কি হ'ব b² - 4ac গতিকে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা বুলি ক'লে আচলতে এইটো ফৰ্মুলা তোমালোকে পাতিব লাগিব এইটো ফৰ্মুলা বুলিয়ে কৈছোঁ মই তোমালোকক দ্বিঘাত সমীকৰণৰ সূত্ৰটোৰ বৰ্গমূল চিহ্নৰ ভিতৰত থকা এটা পদ b² - 4ac এইটোৱে মূলৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে গতিকে d এতিয়া b ঠাইত কিমান পালা -4² 4a 2c মানে হ'ল 3 নহয়নে বাৰু তো 16 হ'ল 4 × 2 = 8 3 × 24 হ'ল এতিয়া কি ওলালে 16 8 24 গতিকে -8 আৰু চোৱা এইটো ঋণাত্মক মান ওলাইছে ঋণাত্মক মানবোৰ সাধাৰণতে শূন্যতকৈ সৰু হয় যেতিয়া ইয়াত ঋণাত্মক পাবা তেতিয়া জানিবা এইটো কাটকৈ সৰু <0 এতিয়া যেতিয়া ঋণাত্মক হয় তেতিয়া ইয়াৰ মূল দুটা কি হয় জানানে এটাকে মূল দুটাৰ প্ৰকৃতি বুলিয়ে কৈছে মূল দুটাৰ প্ৰকৃতি কি হ'ব কাল্পনিক সংখ্যা ওলাব বুজি পাইছা নাই তে 0 হ'লে মূল দুটাৰ প্ৰকৃতি কি হ'ব কাল্পনিক হ'ব এতিয়া তোমালোকক বাকি এতিয়া আমি গম পালোঁ যে কাল্পনিকটো হ'বই এতিয়া নেক্সট কথা হ'ল কি ইয়াৰ উত্তৰটো উলিয়াই দিব লাগিব নহয় এতিয়া তাৰ কাৰণে তোমালোকে এটা সূত্ৰৰ সহায় ল'ব লাগিব যেহেতু সমীকৰণটো xৰ সমীকৰণ গতিকে দ্বিঘাত সমীকৰণৰ সূত্ৰটো তোমালোকে পাতি লোৱা -b ± √b² - 4ac/2ic নহয়নে বাৰু এতিয়া তোমালোকে 2 a মান তোমালোকৰ কি আছিলে আমি কিতাপৰ পৰা চাই লিখিছিলোঁ নহয় a মান তোমালোকৰ 2 আছিলে আৰু b মান তোমালোকৰ কি আছিলে b মানে আছিলে -4
প্লাছ মাইনাছ আৰু ৰুট অভাৰ এইটো চোৱা বি স্কুৱেৰ মাইনাছ 4ac বি স্কুৱেৰ মাইনাছ 4ac মান তুমি কিমান পালা -8 পালা গতিকে সেই পাৰ্ট আকৌ এই বি মান 4ac মান পাতিব নালাগে আৰু তুমি এই যে ডি বুলি যে লিখিছিলোঁ সেই ৰুট চিনৰ ভিতৰত দেখিছা নহয় বি স্কুৱেৰ মাইনাছ 4ac এইখিনি সৰল কৰি তুমি কি পালাগে -8 পালা এতিয়া তোমাৰ অকণমান চমুহে হ'ল গতিকে এটা লিখি দিলা এইটো হ'ল দ্বিঘাত সমীকৰণৰ সূত্ৰ তলত হ'ব 4 এপিনে মাইনাছে 4 হ'ল তাৰপিছত প্লাছ এইটো তোমাৰ কি হ'ব 8i হা 8i 8 টো 8 থাকিব আৰু i টো তুমি ক'ত দিব লাগিব বাহিৰত দিব লাগিব হয় নহয় গতিকে 8ৰ বৰ্গমূলটো তুমি উলিয়াবও পাৰা এতিয়া 8ৰ বৰ্গমূলটো মই উলিয়াই দিম বাৰু √8 আৰু মাইনাছ ইনটু তোমালোকে জানা এনেকুৱা ধৰণৰ অংকবিলাক তোমালোকে কৰিছা আগত 8 ইনটু -1 গতিকে √8 আৰু 8 ৰ বদলি কিমান হ'ব i এতিয়া 8ৰ বৰ্গমূল কিমান হ'ব 8ৰ বৰ্গমূল তোমালোকে জানা 2 পূৰণ 2 পূৰণ 2 দুটা 2 পৰা এটা 2 লিখে 2√2 গতিকে তোমালোকে 4 প্লাছ মাইনাছ 2√2i এতিয়া তলৰ পৰা সাধাৰণ উৎপাদক এটা তোমালোকে পাতি পেলাই তলৰটোৰ লগত কাটিব পাৰিবা 2 টো কমন ল'লে কিমান হ'ব 2 প্লাছ মাইনাছ √2i/4 কাটি দিয়াচোন 2 এতিয়া কি পালাগে 2 প্লাছ মাইনাছ √2/2 গতিকে ভাগে ভাগে হৰণ কৰি দিয়া 2 2ৰে হৰণ কৰিলে 1 আৰু √2/2i গতিকে আনসাৰটো তোমালোকৰ এইটো ইয়াতে তোমালোকৰ দুটা উত্তৰ সোমাই আছে প্লাছ মাইনাছ দিয়া আছে নহয় গতিকে তোমালোকৰ উত্তৰ তাতে কেইটা সোমাই আছে দুটা সোমাই আছে গতিকে আমি সেইটো উত্তৰ পাই গ'লো তোমালোকে এইটো লৈ চিন্তা কৰিব নালাগে আৰু এইটো হৈ গ'ল এতিয়া ইয়াৰ পিছৰটো মই আৰম্ভ কৰিছোঁ ইয়াৰ পিছত তোমালোকৰ কি আছে চাবা ইয়াৰ পিছত তোমালোকৰ আছে b2 2ৰ b2 নহয়নে বাৰু কি আছে b তোমালোকৰ y² + 16y + 73 = 0 তাতে abc কিটা তোমালোকে লিখি ল'বা লৈ পেলাই d উলিয়াবা ডিসক্ৰিমিনেন্ট মানে বিবেচিকা বা নিৰ্দেশক আৰু এইটোৱে কি নিৰ্দেশ কৰে যে মূল দুটা কি হ'ব তো b মান পাতিলা 16 4ac নহয়নে বাৰু 16 256 4 আৰু 73 পূৰণ কৰিলে 292 আৰু বিয়োগ কৰিলে -36 আৰু -36 সদায় যদি ইয়াত পোৱা এইকণত যদি মাইনাছ পদ পোৱা হেতু পালে জানিবা সেই ৰাশিটো সদায় শূন্যতকৈ সৰু ঋণাত্মক মান সদায় শূন্যতকৈ সৰু আৰু যেতিয়া ঋণাত্মক মান পাবা সমীকৰণটো মূল দুটা কাল্পনিক বুলি লিখিবা বা কাল্পনিক যদি লিখিবলৈ পাহৰি যোৱা বা লিখিবা বাস্তৱ নহয় এই দুটা শব্দই তোমালোকে লগাব পাৰিবা এটা তোমালোকৰ কি কামটো থাকিলে যেহেতু সমীকৰণটো দ্বিঘাত সমীকৰণ আৰু y ৰে গঠিত গতিকে তোমালোকে এটো y লিখিবা আগতে তোমালোকে ইয়াত x লিখিছিলা সেইটো কথা মনত ৰাখিব লাগিব দেই এই কথাবিলাক সৰু কথা যদিও ভুল হোৱা চান্সটো পুৰাই আছে এটা তোমালোকৰ b মানটো হ'ব 16 আছে আমি ওপৰৰ পৰা চাই পাতিছো বুলি ভাবিলেই হ'ল b² - 4ac এটো তোমালোকৰ থৈ দিছিলো এটো 36 আৰু 2a মানে তোমালোকৰ 1 y লগৰটো এতিয়া আমি হিসাবটো কৰি পেলাওচোন বাৰু ইয়াত কৰি পেলালে তলত 2 হ'ব -16 হ'ব প্লাছ মাইনাছ 6 ৰ বৰ্গমূল 6 আৰু মাইনাছ চিনটো থাকিলে কি হ'ব এইটো 2 এ ভাগে ভাগে হৰণ কৰি দিয়া 2 এ 16 ঘন কৰিলে -8 প্লাছ মাইনাছ 2 এ 6 ঘন কৰিলে কিমান হ'ব 3i এটা তোমাৰ মূল দুটা পালা কিন্তু মূল দুটা কি হ'ব জটিল সংখ্যা গতিকে মূল দুটা তোমালোকে ভাগে ভাগে লিখি দিবও পাৰিবা এনেকৈ থাকিলেও আপত্তি নাই বাৰু মূল দুটা কি হ'ব -8 + 3i, -8 - 3i ঠিক আছে এনে ধৰণে তোমালোকে লিখি দিবা এতিয়া মই c টোলৈ আহিছো c টো তোমালোকে চাই লোৱা c টো উত্তৰ তোমালোকৰ উলিয়াবলৈ গৈছো c টোতনো কি আছে 2 নম্বৰ c টো x² - 4x + 13 = 0 ইয়াতো তোমালোকে লিখি লোৱা সহগবোৰ লিখি লোৱা সহগ 1 হ'ব b মান -4 হ'ব c মান 13 হ'ব এইবোৰ বুজি পাইছা চাগে এতিয়া d মান উলিয়াব লগা হ'লে প্ৰকৃতি নিৰ্ণয় কৰিব লগা হ'লে ফৰ্মুলা হ'ল এইটো b মান -4 হোল স্কয়াৰ 4a এটো হ'ল 13 4 4 গুণ 16 4 তেং 52 হ'ব নহয়নে বাৰু এটা 52 পৰা তুমি 16 গুচি যাব 12 6 গ'ল 6 হা তাৰপৰা এপিনে 4 গ'ল 3 -36 নহয়নে বাৰু এটো তোমালোকে পাই গ'লে এটো ঋণাত্মক এটা গমে পাই গৈছা মূল দুটা কি হ'ব বাস্তৱ নহয় বা কাল্পনিক লিখিবা এটা যদি বাস্তৱ নহয় কাল্পনিক তেনেহলে তুমি আকৌ যেহেতু সমীকৰণটো x আছিল গতিকে x থাকিলে x বুলি পাতিবা ফৰ্মুলা এটা আছে দ্বিঘাত সমীকৰণৰ ফৰ্মুলাটো হ'ল
তো b স্কয়াৰ মাইনাছ 4ac বাই 2ac এতিয়া ইয়াত মানখিনি তুমি পাতি দিব লাগে মানখিনি পাতি দিবলৈ হলে মই ওপৰত পাতিছো তোমালোকে তলাতলে গৈ থাকিব এটা x = হ'ল 2a a মান ইয়া 1 পাইছো আৰু মাইনাস b মান কিমান পাইছো b মান তোমালোকে দেখা পাইছা ব্ৰেকেটত আছে নহয়নে বাৰু আৰু মাইনাস চিন থাকিলে বন্ধনী দিয়াটো ভাল b স্কয়াৰ মাইনাছ 4ac a ৰাশিটো মান কিমান পালগে -36 এতিয়া তোমালোকে যথাস্থানত সংখ্যাবোৰ বহুৱালা আৰু সূত্ৰটোৰ য'ত য'ত যি বহাব লাগে বহাই দিলা বহাই দিয়াৰ পিছত সৰলীকৰণ কৰিব লাগিব মানে সৰল কৰাৰ পিছত উত্তৰ কি আহে এটো +4 হ'ব তোমালোকৰ এটো 36 ৰ বৰ্গমূল 6 মাইনাস চিনটোৰ কাৰণে এটো হ'ব আৰু 2 এ হন কৰি দিয়া 2 + -2 3 গুণ 6 তে তোমালোকৰ উত্তৰ পাই গলা তুমি ভাঙি ভাঙি 2 + 3i 2 - 3i বুলি লিখিব পাৰিবা আৰু শেষৰ অন্তিমটো d টো হাতত লৈছো মই d টো তোমালোকৰ কি আছে চোৱা d টো হ'ল 2d টো x² + x + 1 = 0 এটো তোমালোকৰ সব সহগবোৰ কি আছে একে আছে চোৱা সব a মানে 1 x² আগত 1 টা আছে b = x ৰ আগত আছে c মানে হ'ল ধ্ৰুৱকটো এটা d উলিয়াব লাগে d মানে হ'ল নিৰ্দেশক বিবেচিকা এবু বুজায় তোমালোকে এতিয়া চোৱা এই নিৰ্দেশক বা বিবেচিকাটো যেহেতু দ্বিঘাত সমীকৰণৰ বস্তু কিন্তু দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ আমাৰ আৰু এটা চেপ্টাৰ কৰাৰ পিছতহে পাম কিন্তু সাধাৰণ গণিতও ঠিক অলপ পিছলে বা মাজতহে আছে তে উপায় নাই কিছুমান কাম কৰিব লগা হয় যেহেতু অংকখিনি ইয়াত সোমাই আছে এটিকে b মান হ'ল 1² 4 * 1 * 1 1 - 4 হ'ব 4 * 4 * 4 হ'ব গতিকে -3 <0 তে মূল দুটা যি দুটা উত্তৰ ওলাব কি হ'ব বাস্তৱ নহয় বা কাল্পনিক যদি বাস্তৱ নহয় তেনহলে সমীকৰণটো যেটো x ৰ সমীকৰণ গতিকে দ্বিঘাত সমীকৰণৰ সূত্ৰ মতে সূত্ৰটো লিখি লবা -b ± √4ac / 2ic -b মানে 1 হ'ব সব ইয়াত 1 আছে আৰু ৰুটৰ চিনৰ ভিতৰত কি আহিব b² - 4ac কিমান পালা -3 পালা 2ic 2 * 1 এটা শেষ সিদ্ধান্তটো মানে উত্তৰটো ওলাবগে লাগে উত্তৰটো ওলাবলৈ হলে আমি বাকিখিনি তোমালোকক ওপৰত পাতি দেখাইছো ডিস্টিংক্ট হ'ব কাৰণে এটো কিমান হ'ব -1 ± 3 ৰ বৰ্গমূল ল'ব নোৱাৰো √3 থাকিব আৰু মাইনাসটোৰ কাৰণে কিমান হ'ব i টো বাহিৰত দিবা তে তোমাৰ উত্তৰ ওলাই গল তুমি ভাগে ভাগে যদি ৰাখা এনেকৈ ৰাখিব পাৰিবা a + ib একিটিত ±√3/2 কাৰণ 2 হৰটো সবৰে 1 ৰ কাৰণেও 2 টো হৰ হ'ব √3 ৰ কাৰণেও হ'ব গতিকে -1/2 ±√3/2i গতিকে তোমালোকৰ 2 নম্বৰ কোৱেশ্চন কিটা শেষ কৰিলো এতিয়া মই কোৱেশ্চন নম্বৰ 3 টো লৈ আহিছো কোৱেশ্চন তোমালোকৰ 3 টো আছে 3 কোৱেশ্চনটো এবাৰ তোমালোকৰ এছএলসিত আহিছিলে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যদি ax² + 2bx + c = 0 সমীকৰণৰ মূল দুটা কাল্পনিক কৈ দিছে মূল দুটা কাল্পনিক বুলি আৰু যিটো সমীকৰণ তোমালোকৰ দি থৈছে তাৰো মূল দুটা কাল্পনিক বুলি প্ৰমাণ কৰিবলৈ কৈছে সেইটো হৈছে ay² + 2 * a + by plus a plus 2b plus c = 0 সমীকৰণৰ মূল দুটাও কাল্পনিক ঠিক আছে ইয়াত abc বিলাক হ'ল সিহঁতৰ সহগ বা বাস্তৱ সংখ্যা এটা আমি 3 নম্বৰ অংকটো হাতত লৈছো চোৱাচোন কি লিখা আছে ax² plus 2bx নহয়নে বাৰু 2bx plus c = 0 ৰ মূলদ্বয় মানে মূল দুটা কাল্পনিক কাল্পনিক কেতিয়া হয় জানানে b² - 4ac মানটো শূন্যতকৈ সৰু হলে কাল্পনিক বুলি কয় সেইকাৰণে আমি ডাইৰেক্ট নিৰ্দেশক বা d মানটো লিয়াই পেলাইছো এটা b² - 4ac ন ইয়াত b ঠাইত কোন হ'ব x ৰ লগত থকাটো তাৰ মানে 2b পাতিবা 4a a মানে a আছে একো অসুবিধা নাই c মানে c আছে গতিকে 4b² - 4ac এই যিটো মান তুমি পালা এই মানটো কাল্পনিক বুলি কৈ দিছে তাৰ মানে <0 ইয়াত আমি সৰল কৰাৰ পিছত কি ওলাই আমি নাজানিম কিন্তু ঋণাত্মক মান ওলাও যে এটো খাটাং যেহেতু প্ৰশ্নতে কৈছে মূল দুটা কাল্পনিক এতিয়া আকৌ তোমালোকক কি দিছে এটো চোৱা আকৌ ay² plus 2 * a plus b y a plus b plus sorry এটো 2b হ'ব লাগে 2b plus c = 0 ৰ মূল দুটাও কিমান হ'ব মূল দুটাও কি হ'ব কাল্পনিক ইয়াও তেনেহলে আমি কি টেষ্ট কৰিম
ডিসক্ৰিমিনেণ্ট টেষ্ট কৰিম মানে নিৰ্দেশক টেষ্ট কৰিম গতিকে d মান ইয়াটো কি হ'ব তোমালোকৰ b স্কয়াৰ - 4ac নহয়নে বাৰু ফৰ্মুলা এটো একেটাই আছে b মান কোনটো এইটো চোৱা y লগত থকাটো x আৰু y ৰ কাৰণে কথা একেটাই সমীকৰণটো আমাৰ সহগবোৰহে লাগে 2 * a + b হয়নে এটো ব্ৰেকেটটা দি এনেকৈ স্কয়াৰ দিব লাগিব তেতিয়াহে দুইটা স্কয়াৰ হ'ব কাৰণ b টোক স্কয়াৰ কৰিব লাগে 4a a মানে তোমাৰ a আছে আৰু c মানে কি আছে c মানে এটা বৃহৎ দীঘল ত্ৰিঘাত না টিপল এটা আছে নহয়নে বাৰু এইটো তোমালোকে পালা তাৰ পিছত এটো চোৱা এটোক টুক স্কয়াৰ কৰিলে 4 হ'ব এটো হ'ল a + b হোল স্কয়াৰ a স্কয়াৰ + 2ab + b স্কয়াৰ আৰু এপিনে তোমাৰ কি থাকিব 4a a + 2b + c এতিয়া মই অলপ মহাৰি লৈছো তোমালোকৰ এটা কথা কৈ থৈছো এই কন্তে মই লিখিও থৈছো 4b স্কয়াৰ - 4ac কি হ'ব <0 হ'ব সেই কথাটো আমি ইয়াত লিখি থৈছো নহয় এতিয়া বাকি অংশ আমি সৰলীকৰণৰ কাৰণে কোড লিখিম ওপৰত লিখিম ওপৰত লিখিবলৈ হ'লে d টো আছে আৰু এটো 4 টো পূৰণ কৰি দিয়া তুমি 4a স্কয়াৰ 8ab 4b স্কয়াৰ - 4a স্কয়াৰ 4 * 2 = 8 8ab হ'ব নহয়নে বাৰু তাৰপিছত -4ac হ'ব -4ac এটা তোমালোকে দেখা পাইছা 8ab তোমালোকৰ কটায়ে গ'ল কি থাকিলেগে বাৰু 4a স্কয়াৰ -4ac + 4b স্কয়াৰ হ'লনে তে এই ৰাশিটো তোমালোকে পাই গলা 4a স্কয়াৰ 4b স্কয়াৰ ও 4a স্কয়াৰ তোমালোকৰ কটা গ'ল দেখোন গতিকে তোমালোকৰ আৰু কমি গ'ল কি থাকিলেগে 4b স্কয়াৰ - 4ac হয়নে এটো ইতিমধ্যে আমি কি বুলি পাই আহিছিলো এটো ইতিমধ্যে আমি পাই আহিছিলো যে 4b স্কয়াৰ প্ৰথম সমীকৰণটো 4b স্কয়াৰ - 4ac কি হয় <0 গতি এটো <0 এটো যদি <0 হয় তেনেহলে আমি দ্বিতীয় যেটো আমাৰ সমীকৰণ দিছে তাৰ মূল দুটাও কি হ'ব কাল্পনিক সংখ্যা হ'ব গতিকে ay স্কয়াৰ 2 * a + b * y plus a plus 2b plus c equal to 0 নিৰ্দেশক বা বিবেচিকা বা নিৰ্দেশক এইবিলাক নাম হয় দেই ইয়াৰ নামটো এই d নামটো হ'ল নিৰ্দেশক বা বিবেচিকা ঋণাত্মক পোৱা গ'ল কাৰণ এটো নহয় b স্কয়াৰ - 4ac ইতিমধ্যে ঋণাত্মক বুলি পাইছো ইয়াৰ ক্যালকুলেশনৰ পিছত আকৌ হে একেটা ৰাখিও লাগে এটো ঋণাত্মকে হ'ব পোৱা গ'ল এটাকে তোমালোকে লিখি দিবা এটাকে সমীকৰণটোৰ মূল দুটা কি হ'ব কাল্পনিক এটো তোমালোকৰ 3 মান নম্বৰ দিয়া পৰীক্ষাত সমীকৰণটোৰ মূল দুটা কাল্পনিক মানে এই সমীকৰণটোৰ মূল দুটা কাল্পনিক কেনেকৈ হ'ল যে আমি নিৰ্দেশকটো <0 দেখালো গতিকে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন হৈ গ'ল এতিয়া মই কোৱেশ্চন 4 লৈ আগবাঢ়ো কোৱেশ্চন 4 ত তোমালোকৰ দিয়া আছে বাস্তৱ সহগ বিশিষ্ট দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা যদিহে এটা মূল তাৰমানে দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে আৰু তাৰ কাৰণে তোমালোকৰ এটা উপপাদ্যও আছে উপপাদ্যটো কি আছিল প্ৰতিটো দ্বিঘাত সমীকৰণৰ এটাতকৈ বেছি মূল থাকে দুটাতকৈ বেছি মূল থাকিব নোৱাৰে প্ৰত্যেক দ্বিঘাত সমীকৰণৰ দুটাতকৈ অধিক মূল থাকিব তাৰ মানে দুটা থাকিবই তাৰ এটা প্ৰমাণ আছে প্ৰমাণটো হৈছে তোমালোকৰ বুকত দিয়া নাই কাৰণ আমি প্ৰমাণটো কৰাও নাই আগতে এইবিলাক প্ৰশ্ন পৰীক্ষাত তোমালোকৰ আহিছিলে এটা দ্বিঘাত সমীকৰণত দুটা মূল থাকিব লাগে কিন্তু তোমাক মূল এটা দিছে এই অংকটো কৰাৰ তোমালোকৰ দুটা পদ্ধতি আছে মই তোমালোকক কিতাপৰটো নিদি পেলাই এটা সহজ পদ্ধতি দিছো তোমালোকে চোৱাচোন এইটো নিয়মে কৰিলেও তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা আৰু সহজ হ'ব এটা তোমালোকৰ এইটো মূল দিয়া আছে মূল মানে কি হয় সাধাৰণতে x ৰ মান বা y ৰ মানবিলাকক মূল বুলি কয় আমি সাধাৰণতে একো নকলে x ৰ মান বুলিয়ে বুজিম এটা তোমালোকে লিখিবা ধৰা হ'ল কিতাপৰ মেথডটো মই নাই দিয়া এটো তোমালোকৰ কিতাপত বেলেগ কিতাপত পাবা তোমালোকে যদি আৰু উচ্চ গণিতৰ কিতাপ নিজৰ যিখন আমাৰ চলি আছে সেবাৰ সেইখনৰ বাদেও যদি তোমালোকে অন্যান্য কিতাপ চোৱা তোমালোকে যদি ডক্টৰ দীপক শৰ্মাৰ উচ্চ গণিতৰ কিতাপখন দশম শ্ৰেণীৰ চোৱা তাত এইটো মেথডত কৰা আছে আৰু মেথডটো মই ভাল পালো
গতিকে এইটো মেথড তোমালোকক কৰাই দিছোঁ ভয় খাব নালাগে সম্পূৰ্ণ শুদ্ধ উত্তৰ তোমালোকে এই পদ্ধতিটো আহিব তোমালোকে এইটো xৰ মান এটা পাই থৈছো বুলি ভাবা তাৰমানে দুটা পাব লাগিছিল আমি এটা পালো তাৰ বাস্তৱ গিটা তুমি পৃথক পৃথক কৰি পেলা বাস্তৱ মানে i নথকা সংখ্যা গিটা একেফালে লৈ আহিবা তাৰপিছত 5i তাৰপা দুইফালে হোল স্কয়াৰ কৰিবা স্কয়াৰ কিয় কৰিলো দ্বিঘাত সমীকৰণত স্কয়াৰ নকৰি কি কৰিম নহয় জানো বাৰু বৰ্গ কৰিম x square minus 2 into x into 2 plus 2 square to a minus b whole square to 25 hobo aru I square kana minus hobo gotike x square minus 4x plus 4 hifale pa minus 25 to plus 25 koilo ifale 0 koi peloa aru shekhot tumaloke jitu palla hetue tumalokor dighat সমীকৰণ aru beleg method ase ki asile je dighat সমীকৰণ jodi ami eta mul jodi 2 plus 5i হয় হিটু মূল আকৌ 2 minus 5i হয় হেতু তুমি অটোমেটিক লিখি দিব পাৰা মানে মূল বিলাক এনেকে আই থকা মূল বিলাক সদায় সংযুগ্ম হয় 2 plus 5i হলে হিটু 2 minus 5i তাৰছত এটা সূত্ৰ আছে x square minus sum of the roots মানে মূল দুটা যোগফল into x plus product of the roots মানে মূল দুটা গুণফল equal to 0 তাত বহুইলো পাবা হেতু তোমালোকে যেহেতু কিতাপত আছে হেতু তোমালোকে অতিৰিক্তভাৱে এটা নিয়ম বুলি ভাবি লোৱা আৰু মই তোমালোকক এনে ধৰণে কৰাইছো কৰি মই ভাবিছো ভাল পাবা গতিকে তোমালোকৰ এটা উত্তৰ ওলাই গল এতিয়া মই ইয়াৰ পিছৰ b টো হাতত লৈছো নেক্সট b টো তোমালোকৰ আছে 4i - 3 ঠিক আছে আমি 4i - 3 লিখি ললো আৰু তোমালোকৰ যেহেতু এটো এটা x ৰ মান গতে x = 4i - 3 বুলি লিখিলো তাৰছত কি কৰিব লাগিব বুলি কৈছিলো তোমালোকে i নথকা সংখ্যাবিলাক এফালে ৰাখিবা হয় বা হলে নহয় সোঁফালে এটো x ৰ লগত i নাই তাৰ মানে ই বাস্তৱ হিফালে 3 টো বাস্তৱ হৈ আছে -3 টো এফালে লৈ গুছি আহিবা i টো 4 লগত পূৰণ হৈ আছে গতিকে ই হ'ব কাল্পনিক গতিকে 4i টো হিফালে দিবা তাৰছত কি কৰিবা যেহেতু দ্বিঘাত সমীকৰণ দিব লাগে ঘাতটো 2 হ'ব লাগিব 2 ঘাত পাবলৈ হলে দুইফালে স্কয়াৰ কৰিব লাগিব নহয় না দুইফালে স্কয়াৰ কৰিলে তো a + b হোল স্কয়াৰ ইপিনে 4i হোল স্কয়াৰ হ'ব a স্কয়াৰ 2i ab + b স্কয়াৰ হিফালে 4i স্কয়াৰ ভাঙিলে -16 হ'ব 16 টো এফালে লৈ প্লাস হ'ব এটো 9 হৈ আছে 16 9 25 হ'ব বাকি এটো তোমালোকৰ দ্বিঘাত সমীকৰণ পাই গলা এতিয়া তেনেহলে আমি ইয়াৰ পিছৰ c টো হাতত লৈছো c টো তোমালোকে চাই থাকা মই কৰিয়ে দিছো লগে লগে c টো তোমালোকৰ কি ওলাব c টো তোমালোকৰ আছে -1 i√3/2 এটো ঠিক তেনেকৈ তোমালোকে লেট বা ধৰা হল বুলি এনেকৈ লিখি লবা কি হ'ব -1 i√3 তোমালোকৰ বুকৰ নিয়মটো কৰোৱা নাই মই আগতেই কৈছো যে নতুন নিয়ম এটা কৰি দিছো এটো নিয়মে তোমালোকে ভাল পাবা এতিয়া বৰ্গগুণন মাৰি দিয়া 2x ইপিনে -1 i√3 নহয়নে বাৰু তাৰপিছত বাস্তৱ গিটা একেলগে ৰাখিবা আৰু -i√3 টো এফালে ৰাখিবা তা দুইফালে কি কৰি দিবা স্কয়াৰ কৰি দিবা এটো a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ হলে তোমালোকে জানাই আৰু এটো একেবাৰে বহুত আগতে শিকা বস্তু তথাপিতো সব বস্তু ইউজ হৈয়ে থাকে এটো কিমান হ'ব মাইনাস টো স্কয়াৰ কৰিলে প্লাস হ'ব তাৰপিছত i স্কয়াৰ কৰিলে মাইনাস হ'ব এটো কি হ'ব -3 হ'ব এটো ভালকে চাবা দেই মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ গল তাৰপিছত i স্কয়াৰ কৰিলে আকৌ মাইনাস আহিব গতে √3 স্কয়াৰ কৰিলে 3 হ'ব তোমালোকৰ 4x স্কয়াৰ এটো কিমান হ'ব 4x হেফালে থাকিলে 1 1 স্কয়াৰ মানে 1 হিফালে বা আকৌ 3 টো প্লাস হৈ গুছি আহিব হিফালে পাৰিলে 0 কৰি দিয়াটোৱে ভাল হ'ব গতিকে 4x আৰু 3 একে 4 গতিকে এই যেটো মূল পাইছিলা সেই মূলটো এইটো সমীকৰণ সমাধান কৰিলে সেই মূলটো ওলাই এটা তোমালোকৰ হেতু এটা প্ৰশ্ন তোমালোকৰ উত্তৰ হৈ গল এতিয়া আমি অন্তিমটো হাতত লৈছো এতিয়া আমি সমীকৰণটো 4x² + 4x + 4 ইমানৰ ৰাখি দিলেও হয় কিন্তু দেখা গৈছে যে সাধাৰণ উৎপাদক এটা 4 এটা আছে 4 টোৱে যদি হৰণ কৰি দিয়া আসলতে কি সমীকৰণবিলাক এটা সৰলীকৰণ কৰি এটা নিৰ্দিষ্ট ক্ষেপত ৰাখিব পাৰিলে ভাল হয় 4 এ হৰণ কৰিলে কিমান হ'ব এটো x² হ'ব এটো x হ'ব এটো 1 হ'ব গতিকে ইমানৰ ৰাখি দিয়াটো তোমালোকৰ যুগুত হ'ব ইমানৰ ৰখাতকে এটো দ্বিঘাত সমীকৰণ হয় হলো যেটো 4 4 4 আছে না সাধাৰণ উৎপাদক 4 এ হৰণ কৰিলে এটো পাবা এতিয়া মই শেষৰটো পাতিছো তোমালোকে চাই থাকা শেষত তোমালোকৰ কি আছে ডি নম্বৰটো তোমালোকে এই ধৰণে কৰিলে বেছি ভাল হ'ব তোমালোক সেই কাৰণে নতুন নিয়মটো মই তোমালোকক শিকাই দিছো -c - id ন এটো আকৌ তেনেকৈ ধৰা হল লেট বুলি লিখিলো x = লিখিলো -c - id তোমালোকৰ প্ৰথম কাম হ'ব বাস্তৱ গিটা একেফালে আনা কাল্পনিকটো সোঁফালেই ৰাখিছো আৰু x + c হোল স্কয়াৰ আৰু এটো কিবা -id হোল স্কয়াৰ স্কয়াৰ কৰিছো দ্বিঘাত পাবৰ কাৰণে x² + 2xc + c স্কয়াৰ এই বিঠাত আমাৰ xc আহিছে এটো মাইনাসক স্কয়াৰ কৰিলে প্লাস হ'ব i স্কয়াৰ কৰিলে মাইনাস হ'ব আকৌ এনেকুৱা হ'ব কেনে বাৰু গতিকে x² + 2cx x টো লাষ্টত পাতিবা
c স্কোয়াৰ ইফালে মাইনাছটো আহিলে প্লাছ d স্কোয়াৰ ইকুৱেল টু 0 চোৱা এই সমীকৰণটো সমাধান কৰিলে এটা মূল এইটো আহিব আৰু ইটো মূল তোমালোকে পাই যাবা সেইটো পাবা -a প্লাছ id আইটো সলনি হৈ যাব এতিয়া তোমালোকৰ 4 নম্বৰ কোৱেশ্চন শেষ হ'ল এতিয়া মই কোৱেশ্চন নম্বৰ 5 লৈ আগবাঢ়িছোঁ এই অনুশীলনীটোৰ কোৱেশ্চন 5 টো মোষ্ট ইম্পৰ্টেন্ট আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এছএলসিত আগতে আহিছে গতিকে মই ইম্পৰ্টেন্ট বুলি কৈছো নহয় তোমালোকে চাবা এনেকুৱা ধৰণৰ অংকবোৰ প্ৰেক্টিছ ৰাখিবা আৰু এটো যেহেতু বুকখনত এটাই আছে গতিকে তোমালোকে আৰু এনেকুৱা ধৰণৰ অংক কৰোঁ বুলি ভাবিলে মই তোমালোকক কৈছো অন্য কিতাপ চাব লাগিব তোমালোকক কৈছো যে ডক্টৰ দীপক শৰ্মাৰ উচ্চ গণিতৰ যিখন গণিতৰ কিতাপ সেইখন কিতাপ চালে এনেকুৱা অংক তোমালোকে বহুত পাবা 15-20টা তোমালোকে পাই যাবা গতিকে অংক কৰিলে শিকিবা এটো হল কৰি পেলাই শিকা বিষয় নহয় জানো হা এটা লাগি থাকিলে মাগি নাখায় গতিকে সাবজেক্টৰ লগত তুমি লাগি থাকিব লাগিব x - 3 প্ৰথমতে এটো তোমালোকক দিয়া আছিল দি থোৱাৰ কাৰণে বাস্তৱ কাল্পনিক পৃথক পৃথক কৰি পেলাওলা এটো তাৰছত দুইফালে হোল স্কয়াৰ কৰিবা এটো কৰা দুটা মেথড আছে মই তোমালোকক এটো মেথড শিকাইছো তোমালোকে এতিয়া চাই থাকিবা কেনেকৈ কৰি গৈছো 2 * x * 3 3 + 3 স্কয়াৰ আৰু এটো i স্কয়াৰ মানে হল -1 x স্কয়াৰ এটো 6x হ'ব এটো কিমান হ'ব 3 স্কয়াৰ মানে 9 হিফাল পৰা আকৌ +1 টো গুছি আহিব নহয় গতিকে x স্কয়াৰ - 6x + 10 = 0 তোমালোকে প্ৰথমতে দি থোৱা ৰাখিটো বাস্তৱ কাল্পনিক পৃথক কৰি পেলাই হোল স্কয়াৰ কৰিবা হোল স্কয়াৰ প্লাছত এটা তোমালোকে দ্বিঘাত সমীকৰণ পাবা মই এইকণতে লিখি ৰাখিছো যেহেতু মই এটো এটা মহাৰিম পিছৰ পাৰ্টটো কৰিবৰ কাৰণে এটো তোমালোকে পালা এইকণলৈকে তোমালোকে আগবাঢ়িলা এতিয়া কি কৰিম চাবা এতিয়া কামটোহে আসল কামটো আহিব এতিয়া এনেকে ঘৰ এটা বনাবা ঘৰ এটা বাই আমাৰ যেটো বহুপদ ৰাশি আছে ডাঙৰ ঘাতৰ নহনে বাৰু x⁴ 4x³ + 4x² 16x + 16 নহনে বাৰু এই ৰাশিটোক তুমি এইটো বাওঁফালে থকা যেটো ৰাশি হেতুৰে হৰণ কৰিবা এই ধৰণে কৰিলে তোমালোকৰ সহজ হ'ব এটো যেহেতু এটা উৎপাদক নহনে বাৰু তে হৰণ কৰিলে কিবা যাব দেখা দেখি এটো x² আছে ইয়াৰ প্ৰথমটো লগত প্ৰথমটো মিলালে x² হ'ব x² লগত x² পূৰণ কৰিলে x⁴ x² লগত এটো পূৰণ কৰিলে -6x³ x² লগত 10 সবৰ লগতে পূৰণ কৰিব লাগে হেতুৱে কথা আৰু পূৰণ কৰাৰ পিছত কোন কাৰ তলত বহিব হেতু সিদ্ধান্তও ল'ব লাগে এই দুটাটো কটাই গ'ল এটো প্লাস চিন হৈ যাব 2x³ এটো মাইনাস হৈ যাব মাইনাস হলে 10 গ'ল 6 6x² ওপৰৰ পৰা 16x আৰু 60 ওপৰৰ পৰা আমি সাধাৰণতে এটা নমালেও হয় আমি আৰু এটা নমাই দিছো এটা একো নহয় ইয়াত নমালে যিমান নমালে ওপৰলে শূন্য না যায় এটা 2x³ আছে নহয় গতিকে আমি প্লাসটো দিব লাগিব 2 এটা লাগিব 2x লাগিব মানে ননেবাৰ 2x ৰ লগত x² পূৰণ কৰিলে 2x³ 2x ৰ লগত এটো পূৰণ কৰিলে 6 * 2 = 12x² আৰু 2x ৰ লগত 10 কৰিলে 10 * 2 = 20x হয় নহয় এটা এটো হল হোৱাৰ পিছত এটো প্লাস চিন হৈ গ'ল প্লাস হলে 12 হৈ গ'ল 6 6x² এটো মাইনাস হল দুইটা মাইনাস থাকিলে সংখ্যাটা যোগহে কৰে কিমান হ'ব 36x ওপৰৰ পৰা 60 থাকিলে x² মিলি আছে গতিকে 6 এটা দিলে তোমাৰ কাম হৈ যাব 6x² 6 6 * 36x 6 * 2 = 60 মিলিয়ে গ'ল গতিকে ভাগশেষ তোমালোকৰ কি থাকিলে শূন্য থাকিলে এটা ভাগশেষ যেটা তোমালোকৰ শূন্য হৈ গ'ল এতিয়া লাষ্ট লাইনটো মই কেনেকৈ পাতিম চাই থাকিবা দেই তোমালোকে কি আছিল ভাজ্য = ভাজক পূৰণ ভাগফল যোগ বাকি বাকি মানে ভাগশেষ এটা ভাজ্য কোনটো আছিল তোমালোকে চোৱা x⁴ 4x³ 4x² 16x + 60 = এটো হল তোমালোকৰ এই ভিতৰত থকাটো তোমাৰ কি হ'ব ভাজ্য ভাজক পূৰণ ভাগফল এইটো পূৰণ এইটো গতিকে তুমি x² + -6x + 10 হেতু লগত পূৰণ হ'ব কোন এইটো ভাগফলটো নহনে বাৰু x² + 2x + 6 যোগ ভাগশেষটো শূন্য আছে হলেও মই দেখাই দিছো বাৰু তাৰ মানে এইটো আৰু এইটো পূৰণফল কৰি এই ভাগশেষটো যোগ দিলে তোমাৰ কি ওলাই এই ভাজ্য ৰাশিটো ওলাই এটো আমি ইউক্লিডৰ কলন বিধি বুলি আমি পাই আহিছো নহনে বাৰু এটা x² - 6x + 10 মানে কিমান এইটো তোমাৰ দি থৈছে চোৱা হেতু মানে 0 0 লগত কোনোবা এটা ৰাশি যেতিয়া পূৰণ কৰা যায় কি হৈগে যায় তোমালোকে জানা এটো আৰু 0 পাতি লাভ নাই গতিকে কি ওলালে 0 এতিয়া যেটো তোমালোকৰ চতুৰ্থ ঘাতৰ এটা বহুপদ ৰাশি পাইছিলা সেই ৰাশিটো মান এতিয়া আমি কি পালো
শূন্য পালোঁ গতিকে তোমালোকে অংকটো কেনেকৈ কৰিলোঁ তোমালোকে চাই ল'বা আৰু এইটো পদ্ধতিত কৰিলেই ভাল হ'ব আৰু বিকল্প পদ্ধতি আৰু দুটা আছে মই শিকোৱাহে নাই মই কৈছোঁ এইটো তোমালোকে ভাল পাবা দিছ ইজ দ্য বেষ্ট মেথড এতিয়া আমি কুৱেশ্যন নম্বৰ 6 লৈ যাওঁ কুৱেশ্যন 6 টো কৈছোঁ এই ভিডিঅ'ৰ মই অন্তিমটো প্ৰশ্ন তোমালোকৰ হাতত লৈছোঁ মই এই ভিডিঅ'ত তোমালোকৰ 1 ৰ পৰা 6 লৈকে সমাধান দি দিছোঁ 6 তোমালোকৰ কি আছে চোৱা x = 1/√2 1 + i হ'লে এটা দেখুৱাব লাগে যে x to the power 6 plus x to the power 4 plus x square plus 1 = 0 এটা তাৰ কাৰণে মই কেনেদৰে আগবাঢ়িম তোমালোকে এটো দিয়া আছে বুলি লিখি লোৱা লৈ পেলাই তোমালোকে কি কৰিবা চোৱা বৰ্গপূৰণ মাৰিবা √2x = কি হ'ব 1 plus i এটা এনেকৈ যেতিয়া মাৰিলা এটা লিনিয়াৰ টাইপৰ ইকুৱেশ্যন হ'ল আৰু তোমালোকে বাস্তৱ সংখ্যাবিলাক একেলগ কৰিবা বাস্তৱ শব্দটো তোমালোকক খুব ব্যৱহাৰ কৰি আছো কেলে জানি মানে i থকা নথকা পদবিলাক ভাগ ভাগ কৰি পেলাবা যি ফালে থাকে i যদি সোঁফালে থাকে সোঁফালে থাকিব লাগিব বাওঁফালে থাকিলে বাওঁফালে এনেকৈ লৈ পেলাই দুইফালে কি কৰিবা স্কোয়াৰ কৰিবা স্কোয়াৰ তোমালোকৰ এনেকৈ কৰিলে লাভ হ'ব না কেনেকৈ কৰিলে লাভ হ'ব ৰবা এইটোতে যদি মই স্কোয়াৰ কৰি দিওঁ কাৰণ ইয়াত দুটা কথা আছে i টো অতৰাব লাগিব ৰুট চিনটো অতৰাব লাগিব গতিকে মই ইয়াতে এইটো ষ্টেপতে তোমাক স্কোয়াৰ কৰি দিছো এইটো ষ্টেপত স্কোয়াৰ কৰিলে হ'ব 1 + i হোল স্কোয়াৰ হ'ব ঠিক আছে এটো বৰ্গমূল চিহ্নটো এটা উঠি যাব 2x স্কোয়াৰ হ'ব এটো হ'ব 1 স্কোয়াৰ + i স্কোয়াৰ + 2 * 1 * i হ'ব নহনে বাৰু গতিকে এটো তোমাৰ হ'লগে 2x স্কোয়াৰ 1 - 1 এটাটো কটাই গ'ল -1 i স্কোয়াৰ মানে হ'ল আৰু এপিনে কি হ'ল 2i এফালে কি থাকিলেগে তোমাৰ 2x স্কোয়াৰ = 2i দুইফালে 2 দুটা কাটি দিয়া আকৌ x স্কোয়াৰ = কি পালো i পালো আকৌ এবাৰ স্কোয়াৰ কৰি দিয়াচোন ডাবল স্কোয়াৰ হৈ গ'ল যেনিবা তেতিয়া কি হ'ব x স্কোয়াৰ হোল স্কোয়াৰ হ'ব আকৌ i স্কোয়াৰ মানে i পদটো নাইকিয়া কৰি পেলাই তাক এটা বাস্তৱ মানলৈ সলনি কৰিছো এটো x to the power 4 = -1 নহনে বাৰু আৰু এইফালে যদি আমি পাতি দিও x to the power 4 + 1 = 0 তোমালোকে এই ষ্টেপটোত গৈ ৰাখি দিবা এই অংকটো ঠিক তেনেকৈ কৰা আৰু বিকল্প নিয়ম আছে মই তোমালোকক কৈছো নহয় আমি যেহেতু ভিডিও কৰোতে যেহেতু এটা নিয়মেই শিকাম কিন্তু মই তোমালোকক এইটো কথাহে কৈছো যে আৰু যে নিয়ম আছে সেই কথাটো কাৰণ তোমালোকক চোৱা মোৰ ভিডিওটো বিভিন্ন জনে চাই আছে বিভিন্ন ষ্টুডেন্টে চাই আছে কোনোবা ষ্টুডেন্টে কোনোবা ছাৰ ওচৰত ক্লাছ লৈছে ছাৰে এনেকৈ শিকালে হেতু কোনো কথা নাই তোমালোকক মই কৈছো যে মই এইটো মেথড কৈছো যেটো মেথড নেকি মই ভাবি লৈছো যে এইটো তোমালোকৰ কাৰণে ভাল হ'ব মই হেতুকে তোমালোকক কৰাইছো প্ৰথমতে কি কৰিলো বৰ্গপূৰণ কৰিলো বৰ্গপূৰণ কৰি কি কৰিলো স্কোয়াৰ কৰিলো স্কোয়াৰ কৰি দিয়াৰ লগে লগে প্ৰথম কথা চিন্তা কৰিব লাগিব যে বৰ্গমূলৰ চিহ্নটো আমি উঠাই ললো 2x স্কোয়াৰ হ'ল এপিনে a + b হোল স্কোয়াৰ ভাঙি দিলা -1 + 1 কটা গ'ল 2i থাকিলে এপিনেও 2x স্কোয়াৰ এপিনেও 2i 2 আকৌ উভয় হতিয়াভাৱে তেনেকুৱা পদ থাকিলে খেদি ল'ব লাগে আৰু x স্কোয়াৰ = 1 থাকিলে আকৌ স্কোয়াৰ কৰিলো কাৰণ i স্কোয়াৰ কৰিলে আমি -1 পাওঁ তে x to the power 4 = -1 এইফালে গুচি আহিলে 0 এটা তোমালোকে সেই কণতে পাই গলা পোৱাৰ পিছত এটা মেইন ৰাশিটো লওঁ যিটো ৰাশি মান নেকি তোমালোকক উলিয়াবলৈ কৈছিলে এটা সেইটো মই তাতে লিখি ৰাখিছো এটা তোমালোকৰ ৰাশিটো কি আছিল মই লেফট হ্যান্ড সাইড বুলি লিখিব লাগিব বাওঁ ফাল কাৰণ সোঁ ফালে তোমালোকৰ উত্তৰ 0 দেখাব লাগিব নহয় এটো x স্কোয়াৰ + 1 এটো লেফট হ্যান্ড সাইড তোমালোকে এটা বিশেষ ধৰণে সজাব লাগিব দেই এটো চাই থাকা এনেকৈ এই দুটা লিখা আৰু x to the power 4 + 1 এটো এনে ধৰণে লিখা ইয়াতে x স্কোয়াৰ এটা কমন লোৱা x to the power 4 + 1 হ'ব কাৰণ পূৰণ কৰিলা কৈ ৰাখিটোকে ঘূৰি পাবা ইয়াৰ মুখাগত এক এটা দেখাই দিয়া কাৰণ উৎপাদক বিশ্লেষণলে মই সলনি কৰি পেলালো তে x to the power 4 + 1 * x স্কোয়াৰ + 1 এটা চোৱা x to the power 4 + 1 ৰ ভ্যালুটো কিমান আছিল 0 তে 0 * x স্কোয়াৰ + 1 কলে কিমান হ'ব 0 আৰু 0টো আমি বিচাৰি আছিলো গতিকে পাই গলো মই কৈছো যে ইয়াৰ বিকল্প উপায় আছে তোমালোকে চাবা যদি ভাল লাগিছে এটো কৰিবা যদি নহয় ছাৰে শিকোৱা জনে ছাৰে তোমালোকক যেটো শিকাইছে হেতু যদি ভাল লাগিছে হেতু কৰা মাত্ৰ তোমালোকৰ উদ্দেশ্যটো হ'ল শিকা আৰু লগতে নম্বৰ পোৱাটো নিশ্চিত হ'ব লাগে আৰু গতিকে মই তোমালোকক শিকাইছো গতিকে নম্বৰ পাবা এটো নিশ্চিত গতিকে তোমালোকৰ কাৰণে আজি কুৱেশ্যন মই 6 তে শেষ কৰিছো